তো বন্ধুসকল আজি মই ক'ত আহিছোঁ আপোনালোকক দেখুৱাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। তো কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই। মই ভিডিঅ'হে কৰিছোঁ আৰু মই নিজে যিখিনি দেখিছোঁ সেইখিনি আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট কৰি থাকিব আৰু আগন্তুক দিনলৈকে মোক উৎসাহ উৎপ্ৰেৰণা দি থাকিব। মই এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আৰু প্ৰেৰণ কৰিম। আপোনালোকে চাই থাককচোন। মা ভুৱনেশ্বৰী মন্দিৰ আজি দৰ্শন কৰিলোঁ আৰু দৰ্শন কৰি আমি এতিয়া বা আৰু মই ইয়াতে আহিছোঁ। আহি কামাখ্যা মাৰ ওপৰত আছে, একদম পাহাৰৰ ওপৰত আছে আৰু ইয়াৰ পৰা আপোনাক দেখাই দিব গুৱাহাটীৰ ভিউটো। গোটেই গুৱাহাটীখন ইয়াৰ পৰা ধুনীয়াকৈ দেখা যায় আৰু ভুৱনেশ্বৰী মা মন্দিৰ কামাখ্যা মাৰ বাইদেউহে আচলতে। আৰু আপোনালোকৰ গেটাৰ্থী এটা বস্তু জনাই থওঁ, ভুৱনেশ্বৰী মন্দিৰ ঠিক 5টা বজাত দৰ্জা বন্ধ হয়। 5টা বজাত আপোনালোকে দৰ্জা বন্ধ হয়, গতিকে আবেলি 5টা বজাত আপোনালোকে আহিলে আগতে আহিব। পিছত আহিলে কিন্তু আপোনালোকে মা দৰ্শন কৰিব নোৱাৰিব। বহুত ভাল লাগে, আহিব আপোনালোকে আৰু ইয়াৰে গোটেই চৌহদখিনি চাব পাৰিব। মোৰ লগত মই ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ আৰু আজি মই দেখুৱাবলৈ পাই সঁচাই সুখী যে আপোনালোকক ইমান ধুনীয়া মন্দিৰ মা কামাখ্যাৰ বায়েক ভুৱনেশ্বৰ মন্দিৰ একদম টপ ৰেংকত আছে, পাহাৰৰ ওপৰত। হয়তো বহুত যিখিনি মানুহ আহে তলৰ পৰাই গুচি যায় কামাখ্যা মা দৰ্শন কৰি। ইয়ালৈ হয়তো খুব কম মানুহ আহে আৰু বহুতে হয়তো নাজানে। আজি মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাম যে ইমান ওপৰতো ধুনীয়া ভিউ এটা আছে আৰু আপোনালোকে চাব পাৰে। এয়া মোৰ পিছফালে দেখিছেনে? মোৰ পিছফালে কেনেকুৱা লাগিছে ৰাইজসকল? আৰু মই আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকে আজি সঁচাই মোৰ লগত এই ভিডিঅ'টোত জড়িত হোৱাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ লগতে আপোনালোকেও আজি মা ভুৱনেশ্বৰ মন্দিৰ আপোনালোকে দৰ্শন কৰিলে আৰু গুৱাহাটীৰ এই ভিউটো আপোনালোকে চাবৰ কাৰণে সক্ষম হ'ল। চাওকচোন বাৰু, মই অলপমান বেক চাইডত ধুনীয়াকৈ ভিউটো আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন বাৰু। তো মোৰ অসমবাসী ৰাইজ আৰু লগতে মোৰ ভাৰতবাসী ৰাইজ যিসকলে আজি মোৰ ভিডিঅ'টো উপভোগ কৰি আছে, মই ভাবোঁ অশেষ আনন্দ উপভোগ কৰি আছে আপোনালোকে। আৰু ইয়াতে আহিবৰ কাৰণে মই বিশেষ অনুৰোধ কৰিছোঁ আপোনালোক আহক ইয়ালৈ, আহি ইয়াৰে সৌন্দৰ্যবোৰ উপভোগ কৰক আৰু চাওকচোন ইমান ধুনীয়াকৈ প্ৰকৃতিৰ বস্তুবোৰ ইয়াত মানে নিজা নিজা ঠাইত একদম মানে স্থিৰ হৈ আছে। আপোনালোকে আহিলে কিবা এটা আপোনালোকৰ মনটো ভাল লাগি যাব আৰু ইয়াৰ পৰা বহুতখিনি উৰ্জা শক্তি পাব। আপোনালোকে লৈ যাওক ইয়াৰ পৰা শক্তিপিণ্ডত আহি। তো মই আকৌ এবাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো আপোনালোকে চাওক ধুনীয়াকৈ। হৰি নাম লোৱা বান্ধৈ ভাণ্ড ভৰি আছে ঐ ৰাম ৰাম, ভাণ্ড ভৰি আছে এতিয়াই নললে নাম
টান পাইবা পাছে হেই হৰি নাম লোৱা বান্ধৈ মুখে অ হৰি শিশুকাল গ'ল বান্ধৈ ধুলায়ু মলাওঁতে ঐ ৰাম ৰাম ধুলায়ু মলাওঁতে যৌৱন কাল গ'ল বান্ধৈ কামিনীৰ সংগে হৰি নাম লোৱা বান্ধৈ মুখে আমি সকলোৱে হৰি নাম ল'ব লাগে মই আগতেও কৈছোঁ এতিয়াও বাৰ বাৰ কৈছোঁ তেতিয়াহ'লে আপোনালোকক ইমান ধুনীয়া ধুনীয়া ঠাইবোৰ দৰ্শন কৰাব আপোনালোকে নিজেই ভাবি নাপাব যে মানে কেনেকৈ ক'ত আহি পালোঁ আমি আৰু আপোনালোকে চাওক চাই সঁচাই ভাল পাব উপভোগ কৰক মোৰ লগত সাগৰদ্বীপ চেনেল থেংক ইউ ফৰ ৱাচিং তো আপোনালোক আহিবনে মই আপোনালোকক আপোনালোক ইয়ালৈ আহক আৰু ইয়াৰে প্ৰকৃতিৰ সৌন্দৰ্যবোৰ উপভোগ কৰক তো মই ভাবোঁ আপোনালোক আহিব আহি ইয়াৰ সৌন্দৰ্যবোৰ উপভোগ কৰিব ও কলিৰ যুগত ওহ মনুষ্য জীৱ আয়ুস হৈছে অল্পমান হত্যা হিংসা ত্যাগ কৰি ওলোৱা হবে ঈশ্বৰৰ নাম প্ৰসংগ লওক আপোনালোকে হাতত আৰু ভগৱানে আপোনালোকক সুবুদ্ধি দিব ধৈৰ্য দিব কৰ্মফল দিব বাধা বিঘিনি নেওচি সকলোখিনি কামত সহায় সহযোগ কৰিব কিন্তু আপুনিও আপোনাৰ সময়খিনি মূল্যৱান সময়খিনিৰ পৰা অকণমান সময় আপোনালোকে ভগৱানক দিব লাগিব তেতিয়া আপোনালোকে ভগৱানে ক'ৰ পৰা ক'লৈ লৈ যায় আপোনালোকে চাবচোন আৰু আমি নিজকে ধন্য মানুহ এইকাৰণে যে মানে ভগৱানে আমাক ইমান ধুনীয়া এটা তেওঁৰ ওচৰত আহি বহি সকলো কথা ক'ব পৰাকৈ এটা নিজাববীয়া সুকীয়া ঠাই এটা দিছে গতিকে সেইখিনি ঠাইত আমি আহি আমাৰ মনৰ কথাবোৰ ব্যক্ত কৰিব লাগে আৰু তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হ'ব লাগে যে তেওঁ ইমান ধুনীয়াকৈ আমাক সৃষ্টি কৰিছে আৰু আমাক এইখিনি ঠাইত আহিবৰ কাৰণে তেওঁ শক্তি দিছে গতিকে আহক আমি এইবোৰ ঠাই উপভোগ কৰোঁ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগেনে যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই আৰু মই দিয়া ভিডিঅ'বোৰ যদি আপোনালোকৰ পচন্দ লাগে তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ আটাইকেইজন মানুহকে মোৰ ভিডিঅ'বোৰ দেখুৱাব পাৰিব আপুনি আৰু মোৰ ভিডিঅ'ত সম্পূৰ্ণ এটা কোৱালিটি বনাই লৈছোঁ যে মোৰ ভিডিঅ'বোৰ মই কেৱল নিস্বাৰ্থ হিচাপে মই ভিডিঅ'বোৰ বনাওঁ আৰু ভাল ভিডিঅ'বোৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰোঁ মই বহুতখিনি এডিটিং কৰিব নাজানো যেনেকৈ ভিডিঅ' কৰোঁ তেনেকৈ ভিডিঅ'বোৰ আপলোড দিওঁ আচলতে মই যিখিনি দেখিছোঁ বা চাইছোঁ সেইখিনি আপোনালোকৰ মাজত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যদি ভাল লাগে এইবোৰ আপোনালোকে আপোনাৰ লগতে আনকো বহুৱাই ফালে দেখুৱাবচোন ভাল লাগিব